হয় পবিত্ৰ ঈদৰ নামাজ ঘৰতে পঢ়িবলৈ চৰকাৰে SOP জাৰি কৰিছে কিন্তু এই SOPক লৈ পেলাই কলগাছিয়াৰ কাউৰজাহি বলাইপাথাৰ আৰু খাৰবালি অঞ্চলৰ গৰাখহনীয়াগ্ৰস্ত ভুক্তভোগীসকলে এক চিন্তাত পৰিছে কিয়নো বিগত 2 মাহ ধৰি বেকি নদীৰ গৰাখহনীয়াই তেওঁলোকৰ ঘৰ দুৱাৰ নৈৰ বুকত লৈ গৈছে এনে অৱস্থাত তেওঁলোকে ঈদৰ নামাজ কেনেকৈ ঘৰত পঢ়িব এই চিন্তাত তেওঁলোকৰ দুখ কুলাই পাছিয়ে নধৰা হৈছে ইয়াতে এগৰাকী ভুক্তভোগী আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকৰ মাজত আছে আপোনাৰ কিমানটা ঘৰ বেকি নদীত লৈ গৈছিল আমাৰ 4টা ঘৰ বেকি নদীত গুচি গৈছে একদম 6-7 বিঘা মৰাপাট আছিল সব গুচি গেল 4-5টা ঘৰ আছিল গুচি গেল আৰু ঈদ মানে আনন্দ সেই আনন্দটো আমাৰ অন্তৰত নাই বুঝছে এতিয়া আমি ৰাস্তাত ঘূৰি আছোঁ পাগলৰ নিচিনা ঘূৰি আছোঁ কায়ো আমাৰ ওচৰত অহা নাই এই আমাৰ পৰিস্থিতি হৈ আছে চৰকাৰে যিহেতু ঘৰতে ঈদৰ নামাজ পঢ়িবলৈ আহ্বান জনাইছে এই ক্ষেত্ৰত আপোনালোকে ঈদৰ নামাজ ক'ত পঢ়িব আমাৰ ঘৰে নাই আমি এতিয়া ক'ত নামাজ পঢ়িম ৰাস্তাত থাকি আছোঁ এইটো এতিয়া আৰু ক'ত নামাজ পঢ়িম আমাৰ ঘৰে নাই কিন্তু আজি যেহেতু এই পবিত্ৰ ঈদ এই ঈদৰ সময়ত আপোনালোকৰ অৱস্থাটো ঘৰৰ অৱস্থাটো কেনেকুৱা হৈছে একদম বেয়া ধৰকচোন আজি কালি ধৰকচোন আমাৰ কিবা NGO আমাক তাৰমানে 1 কেজি চাউল আৰু 2টা চাবোন আৰু 2 পেকেট সেৱৈ দি গৈছিল সেইখিনি আমাৰ ঘৰত আৰু বাকী একো বজাৰ চজাৰ কৰা নাই ঈদৰ দিনত নেখাই থাকিব লাগিব নেকি আপোনালোক লগনেই থাকিব লাগিব উপায় নাই আৰু এথান হয় বৰ দুখৰ কথা ঈদ মানে আনন্দ এই আনন্দৰ উৎসৱৰ দিনটোত এই ভুক্তভোগীসকলে অনাহাৰে পাৰ কৰিব লগা হ'ব আৰু এনে পৰিস্থিতিৰ মাজত এই ভুক্তভোগীসকলে তেওঁলোকে জীৱন যাপন কৰিছে হয় মই য'ত উপস্থিত হৈছোঁ এয়া হ'ল বলাইপাথাৰ গাঁৱৰ এটা ভুক্তভোগীৰ পৰিয়াল এইটো ঘৰৰ চোতালৰ মাজেৰে বেকি নদী বৈ গৈছে আৰু এই পৰিয়ালটোৰ কেইবাটাও ঘৰ ইতিমধ্যে বেকি নদীৰ বুকুত যা গৈছে আমি এই পৰিয়ালৰ ভুক্তভোগীৰ মুখেৰে আমি জানিবলৈ যত্ন কৰিম কি ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে আপোনালোকৰ কি ধৰণৰ অৱস্থা হৈছে নদীৰ কাৰণে 2-3টা ঘর গেছে থাইনের অবস্থা নাইকিয়া নদী আই পড়ছে এতিয়া কি কৰিব আপোনালোকে এতিয়া কি কৰিব ঘর দিয়ে ভেঙে গেছে খাবার চাবার নাইকিয়া রাস্তায় থাকে নিশ্চয় পবিত্ৰ ঈদৰ দিন এই পবিত্ৰ ঈদৰ দিনত এনেকুৱা আৱেগিক হৈ পৰিছে এই ভুক্তভোগী পৰিয়ালৰ এগৰাকী সদস্যই এই ঈদ মানে আনন্দ এই আনন্দৰ দিনতে তেওঁলোকৰ চকুত চকুলো ওলাইছে এনেকুৱা এক পৰিস্থিতিৰ মাজতে কলগাছিয়াৰ বলাইপাথাৰ কাউৰজাহি আৰু খাৰবালি গাঁৱৰ বেকি নৈৰ গৰাখহনীয়াত ভুক্তভোগীসকলে তেওঁলোকে জীৱন যাপন কৰিব লগা হৈছে ইয়াতে আৰু এগৰাকী স্থানীয় ব্যক্তি আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম কি ধৰণৰ অৱস্থা সৃষ্টি হৈছে এই পবিত্ৰ ঈদ-উজ-জোহাৰ পবিত্ৰ দিনত ঘটনা হ'ল কি আমাৰ বলাইপাথাৰ গাঁৱৰ আগতে ভাঙছিল 2বাৰ ভাঙছিল আৰু এইবাৰ আমাৰ বলাইপাথাৰ গাঁৱৰ পূবফালৰ পৰা পশ্চিম ফালে আহি আছে বেকি নদী গৰাখহনী এইটো ঘৰতে 3-4টা ঘৰ আছিল সেই ঘৰকেইটা 3টা গৈছে আৰু এটা মান আছে তাৰ আধা খুলছে সেই ঘৰটো যাওয়ার সময় হৈছে কাছাৰত পৰিছে ঘৰটো তথাপি আমাৰ প্ৰশাসনৰ পৰা যদি অলপ সহায় সুবিধা কৰি দেয় আমাৰ এই ঈদৰ সময় আজি আমাৰ এই অৱস্থা আমি যে থাকো ক'ত এনেকুৱা অৱস্থা হৈ গৈছে থাকবার কাৰণে আমাৰ জায়গা নাই এনেকুৱা অৱস্থা হৈ গৈছে আচ্ছা চৰকাৰে যেহেতু ঘোষণা কৰিছে যে ঈদৰ নামাজ ঘৰতে পঢ়িব লাগিব এনে অৱস্থাত এই ভুক্তভোগীসকলে ক'ত নামাজ পঢ়িব যেহেতু তেওঁলোকৰ ঘৰে নদীত লৈ গৈছে থাকা বাসস্থানই নাই আমি ক'ত নামাজ পঢ়িম আমাৰ ৰাস্তাত নামাজ পঢ়িব লাগিব নহলে ঈদগাত যাব লাগিব নহয় এটা মাঠত যাব লাগিব আমি কেনেকৈ ঘৰত নামাজ পঢ়িম আমাৰ ঘৰে নাই এতিয়া অৱস্থা হৈ গৈছে আমাৰ ইয়াতে যেকেইটা ঘৰ গৈছে মানুহগিলা এতিয়া ৰাস্তাত আছে এতিয়া আন এগৰাকী ভুক্তভোগী আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যেহেতু পবিত্ৰ ঈদৰ দিন এই পবিত্ৰ ঈদৰ দিনত আপোনালোকৰ কি ধৰণৰ অৱস্থা সৃষ্টি হৈছে আজি আমি অলপ পিছতে ঈদৰ নামাজ পঢ়িবলগীয়া হ'ব কিন্তু আমি এনেকুৱা অৱস্থাত আছোঁ এতিয়া আমি কি কৰোঁ আজি ঈদৰ দিন যে আমি ল'ৰা ছোৱালীক লৈ এসাঁজ খাম অলপ আনন্দ ফূৰ্তি কৰিম আমাৰ আনন্দ ফূৰ্তিৰ ঠাইত আমি আজি ল'ৰা ছোৱালীক লগনে ৰাখিবলগীয়া হৈছে ল'ৰা ছোৱালীক লৈ আমি কান্দিব লগা হৈছে ৰাস্তাত কি কৰোঁ কি নকৰোঁ ভোকত মৰিব লগা হৈছে গতিকে আমি জানো আমি ঈদৰ আনন্দ পোৱা নাই আমাৰ ঈদৰ আনন্দই আজি আমাক ঢুকি পোৱা নাই
আমি দুখত আছোঁ, বৰ দুখত আছোঁ। আমি ৰাইজ গোটেইখিনি আমি দুখত আছোঁ। তো গতিকে চৰকাৰে কি ধৰণৰ সহায় কৰিছে আপোনাক? চৰকাৰে কোনো ধৰণৰ সহায় কৰা নাই। আমি দেখিছোঁ যে এবাৰ SDC মহাশয়ে আহিছে, আহি কেৱল পৰিদৰ্শন কৰি গুচি গৈছে। তেওঁলোকে কোনো ধৰণৰ আমাক মানে সহায় সহযোগিতা বা চৰকাৰৰ ফালৰ পৰা যে ৰিলিফ দিব লাগে দিয়া নাই। আপোনালোকৰ এই পবিত্ৰ ঈদৰ দিনত কি ধৰণৰ অৱস্থাৰ সৃষ্টি হৈছে? আমাৰ অৱস্থা বিৰাট বেয়া অৱস্থা হৈছে। যেতিয়া ইলেকশ্যন আহে তেতিয়া MPৰ ভোট আমাৰ দিব লাগে, আমাৰ নদীৰ কাম কৰি দিব, গৰাখহনীয়া কাম কৰি দিব। MLAৰ ভোট যেতিয়া আহে তেতিয়া MLAৰ আমাৰ নদীৰ কাম কৰি দিব। ইলেকশ্যন যায় সিহঁতৰ কোনো খবৰ নাই। আৰু আজিলৈ কোনো পঞ্চায়ত প্ৰতিনিধি বা MP বা MLA আমাৰ এইফালে চাব কাৰণে অহা নাই। চৰকাৰত আহ্বান জনাওঁ আমি যে আমাৰ নদীৰ কামটো কৰি দিব লাগে, মেৰামতি কৰি দিব লাগে, আমাৰ অতি সোনকালে গৰাখহনীয়া প্ৰতিৰোধ কৰি দিব লাগে। এনেকুৱা পৰিস্থিতিৰ মাজতে তেওঁলোকে এই ভুক্তভোগীসকলে পবিত্ৰ ঈদুত জোহাৰ নামাজ বা ঈদুত জোহাৰ এই পবিত্ৰ উৎসৱ তেওঁলোকে পালন কৰিবলগীয়া হৈছে।